আমাৰ দেশ ভাৰতবৰ্ষৰ এখন ৰাজ্য, যিখন ৰাজ্যত চলে ৰাজতন্ত্ৰ, য'ত চলে ৰজাৰ শাসন। ক'ত আছে এই বিশেষ ৰাজ্যখন? কি শাসন চলে এই ৰাজ্যখনত? আহক চাওঁ আমাৰ এই বিশেষ অনুষ্ঠানত। আমাৰ দেশ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ। বৰ্তমান সময়ত পৃথিৱীৰ প্ৰায় সংখ্যক দেশতে প্ৰতিষ্ঠা হৈছে গণতন্ত্ৰ। কিন্তু আমাৰ দেশতে এনে এখন ৰাজ্য আছে য'ত গণতন্ত্ৰ নহয়, চলে ৰাজতন্ত্ৰ। ৰজাই পৰিচালনা কৰে এই ৰাজ্য। হয়, এই বিশেষ ৰাজ্যখনত বসবাস কৰে 1000ৰো অধিক প্ৰজাই। ৰাজ্যখনত ৰজাৰ আদেশ নামানিলে কৰা হয় বহিষ্কাৰ। ৰজাই খাদ্য গ্ৰহণৰ পিছতহে প্ৰজাই খাদ্য গ্ৰহণ কৰে। ৰাজ্যখনত ই এটা অন্য পৰম্পৰাত পৰিণত হৈছে। এই ৰাজ্যখন আছে আমাৰ অসম মুলুকতে। গোৱালপাৰা জিলাত আছে এইখন ৰাজ্য। 17শ শতিকাতে তেতিয়াৰ বিজনী ৰজা কুমুদ নাৰায়ণে প্ৰতিষ্ঠা কৰিছিল এই ৰাজ্যখন। এই টুক্ৰেশ্বৰী দেৱালয়ত সময়ে সময়ে অনুষ্ঠিত হয় ৰাজ অভিষেক। বৰ্তমানৰ ৰজাক ৰাজ অভিষেক পাতি 3 বছৰ পূৰ্বেই দায়িত্ব দিয়া হৈছিল ৰাজ্যৰ। সেই ৰজাৰ তত্বাৱধানত এতিয়াও চলি আছে ৰাজ্যখন। সমগ্ৰ নামনি অসমৰ ভিতৰতেই অসমীয়া মেকক প্ৰজাতিৰ বান্দৰৰ বাবে জনাজাত গোৱালপাৰা টুক্ৰেশ্বৰী দেৱালয়। দেৱালয়খনত থকা কপিকুলে সমাজপাতি বাস কৰে। যদিওবা বান্দৰ ফলাহাৰী বুলি জনা যায়, কিন্তু ইয়াত থকা বান্দৰে ৰক্তপান কৰে। শাৰদীয় পূজাৰ মহানৱমীত বলি দিয়া মহৰ তেজ পান কৰে টুক্ৰেশ্বৰী দেৱালয়ৰ কপিকুলে। ৰজাই আহাৰ গ্ৰহণ নকৰালৈকে কোনোৱে আহাৰ গ্ৰহণ নকৰে। এই বান্দৰ সমাজখন 3টাকৈ খেলত বিভক্ত। এটা খেলে বাস কৰে পাহাৰৰ ওপৰত থকা মূল মন্দিৰত, আন এটা খেল আকৌ থাকে দেৱালয়খনৰ তলত থকা মন্দিৰটোত। ৰাজতন্ত্ৰৰ বিৰোধিতা কৰা, যেনে দেৱালয় চৌহদৰ বাহিৰলৈ গৈ ৰাজহুৱা স্থানত আহাৰ গ্ৰহণ কৰিলে, দেৱালয়খনত অহা ভক্তৰ হাতৰ পৰা যিকোনো সামগ্ৰী কাঢ়ি নিলে, সেইসকল বান্দৰক কৰা হয় ৰাজ্যৰ পৰা বহিষ্কাৰ। ৰাজ্যখনৰ ৰজাজন নাইকিয়া হলে বা মৃত্যুমুখত পৰিলে টুক্ৰেশ্বৰী মন্দিৰ পৰিচালনা কমিটি, স্থানীয় ৰাইজ আৰু ভক্তগণে ৰাজ অভিষেক পাতি নতুন ৰজা এজন পাতি দিয়ে আৰু ৰাজ্যখনৰ দায়িত্ব অৰ্পণ কৰে। এনেদৰেই মানুহে পাতি দিয়া ৰজাই এই ৰাজ্যখন পৰিচালনা কৰি চলাই গৈছে ৰাজশাসন। কথাবোৰ আচহুৱা যেন লাগিলেও এয়াই কিন্তু বাস্তৱ। বান্দৰ ৰাজ্যখ্যাত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত এতিয়াও চলে ৰজাৰ হুকুম। এইখন দেৱালয়ৰ যি কপিকুল আছে, এই কপিকুলে সমাজ পাতি বাস কৰে। এই সমাজত ৰজা আছে। ৰজাজনক মানুহে পাতি দিয়া ৰজা। টুক্ৰেশ্বৰী দেৱালয় পৰিচালনা সমিতি, ভক্তপ্ৰাণ ৰাইজ আৰু বিভিন্ন অঞ্চলৰ ভক্তই একত্ৰিত হৈ যোৱা 3 বছৰমান আগত আজি যিগৰাকী ৰজা, সেই ৰজাজনক ৰাজপাটত অধিষ্ঠিত কৰিছিল। অক্সিজেন বয় অভিনৱতে 9 বছৰীয়া শিশুৰ মানসত মানৱ দৰদী চিন্তা। গছপুলি ৰোপণ কৰি অক্সিজেনৰ যোগান ধৰি মানৱ সমাজৰ কল্যাণ সাধিবলৈ প্ৰবল ইচ্ছা শক্তি যাৰ। অক্সিজেনৰ বহুল অভাৱত মানুহৰ মৃত্যু হোৱাৰ খবৰ শুনা আৰু দেখাৰ পিছতে অভিনৱ বাৰুকৈ প্ৰভাৱান্বিত হৈছিল। কাছাৰ জিলাৰ ধলাই সমষ্টিৰ অন্তৰ্গত বৰজালেংগাৰ শিশুটিয়ে মনত ঠাৱৰ কৰিছিল গছপুলি ৰোপণৰ পৰিকল্পনা। এফালৰ পৰা ৰুই গৈছিল গছবোৰ। পৰিসংখ্যাই চুইছিলগৈ 1000ৰ ঘৰ। ব্যৱসায়ী পিতৃ অজয়দেৱ আৰু অভিনৱৰ মাতৃ বৰজালেংগা গাঁও পঞ্চায়তৰ সদস্যা। পুত্ৰৰ এই প্ৰেৰণাদায়ক ইচ্ছাক ইন্ধন যোগাই গছপুলিসমূহ জেওৰা দি সংৰক্ষণৰ দায়িত্ব গ্ৰহণ কৰিলে পিতৃ মাতৃয়েও। ক্লাছ 3তে পড়ি, আমি দিল্লি পাবলিক স্কুলে পড়ি। আমি গাছ তার জন্য লাগাই কেন কি রাত্রেবেলা আমি দেখি অনেক দিন বাবার
যে সময় নিউজ দেখে এই সময় কি এখন হসপিটালে অনেক কম হয়ে গেছে, এগুলা পাওয়া যায়, অক্সিজেন এগুলো পাওয়া যাচ্ছে না, এগুলা গ্যাস সিলিন্ডারগুলাও, তার জন্য আবার গাছ থেকেও তো অক্সিজেন আসে, তার জন্য গাছ লাগাচ্ছি। আর গাছ লাগালে জলও পাই আমরা, ফ্রুটও পাই, তারপরে ছায়া পাই, তারপরে গাছ থেকে আমরা ফল পাই, ফুল পাই, এগুলা। আবার গাছে মঙ্কি, তারপরে বার্ডস, ওদের তো ঘরও বনে যায়। এই ইচ্ছাশক্তি চকুত পৰিল অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। আপ্লুত হৈ তেওঁ কাছাৰৰ DFO তেজছ মাৰিস্বামীক লগত লৈ নিজে গছপুলি ৰোপণ কৰা স্থান পৰিদৰ্শন কৰে আৰু শিশুটিক উৎসাহিত কৰিবলৈ দেওবাৰে ছোট জালেঙ্গা অঞ্চলত বৃক্ষৰোপণো কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয়, ইমান কম বয়সতে শিশুটিয়ে উপলব্ধি কৰিছে ইমান গভীৰ কথা, এয়া সঁচাই উত্তম নিদৰ্শন। তেওঁ লগতে DFO তেজছ মাৰিস্বামীক অভিনৱক গুৱাহাটীত উষ্ম আদৰণি আৰু সম্বৰ্ধনাৰ ব্যৱস্থা কৰিবলৈও অনুৰোধ জনায়। অভিনৱ দেৱ, সি ক্লাছ 3ত পঢ়ে। তেওঁৰ জন্মদিন আছিল 2 জুলাই। আৰু আপোনালোকে জানে যে আমাৰ বন মহোৎসৱ 1 জুলাইৰ পৰা আৰম্ভ হয়, এসপ্তাহমান থাকে। তেতিয়া 2 জুলাই তেওঁ এটা এই কথাখিনি জানে যে টিভিৰ জৰিয়তে গম পালে যিটো বন মহোৎসৱ হয়, তেওঁৰ জন্মদিনা তেওঁ এটা পণ কৰিছিল মনে মনে। আৰু তেওঁৰ মাতৃ পিতৃক ক'লে যে আমাৰ জন্মদিনা আমি আজিৰ পৰা আমি 1000 গাছপুলি আমি আমাৰ ওচৰ পাজৰে কোনো ঠাইত লগাম। আৰু সি কণ্টিনিউ 2 জুলাইৰ ফালৰ পৰা এই দীঘলীয়া ৰাস্তাৰ দুইপিনে সি গাছ লগাই আছে, কণ্টিনিউৱেশ্যন চলি আছে আজিলৈকে। অক্সিজেন বয় অভিনৱই কম দিনৰ ভিতৰতে বৃক্ষৰোপণ কাৰ্য সম্পাদন কৰাৰ মানস লৈছে। অকল সেয়াই নহয়, নিজৰ লগতে আনৰো অনুপ্ৰেৰণা কাৰক এই শিলচৰৰ কণমানি 9 বছৰীয়া ছাত্ৰ অভিনৱ দেৱ। निर्माण पावर स्वैग चल शुरू हो जा my turn कर दे सब कुछ ऑन ट्रैक स्ट्रॉन्ग है my turn flexible my turn बड़ा सम কথাতে কয় যিকোনো কামত ধৈৰ্য একাগ্ৰতা আৰু নিষ্ঠা থাকে তেনেহলে কৃতকাৰ্যতা লাভ কৰিব পাৰি। তেনে এগৰাকী যুৱকৰ সফলতাৰ কাহিনী। 10,000 টকা মূলধনেৰে নাৰ্চাৰীৰ ব্যৱসায় আৰম্ভ কৰা এই নাৰ্চাৰীত এতিয়া 15 লাখ টকাৰ বিভিন্ন ধৰণৰ গছপুলি মজুত আছে। নাৰ্চাৰী ব্যৱসায়ী যুৱকজনে বছৰি 5 লাখ টকা উপাৰ্জনেৰে স্বনিয়োজন হৈ বহুতৰ বাবে আদৰ্শস্বৰূপ হৈ উঠিছে। হয়, শোণিতপুৰ জিলাৰ বৰছলাৰ পলাশ বস্তিৰ গাঁৱৰ এইগৰাকী যুৱকৰ নাম আফজালুৰ ৰহমান। উচ্চ শিক্ষিত আফজালুৰ ৰহমানে চৰকাৰী চাকৰিৰ আশা নকৰি স্বনিয়োজনৰ লক্ষ্যৰে 2004 চনত প্ৰথমে 10,000 টকা মূলধনেৰে আৰম্ভ কৰিছিল নাৰ্চাৰীৰ ব্যৱসায়। প্ৰথমে অলপ মাটিত চাহপুলি বিক্ৰীৰ বাবে নাৰ্চাৰী কৰিছিল। ইয়াৰ পিছতে এতিয়াও কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা নাৰ্চাৰীৰ প্ৰশিক্ষণ গ্ৰহণ কৰি সকলো ধৰণৰ পুলিৰ নাৰ্চাৰী আৰম্ভ কৰে। আফজলৰ নাৰ্চাৰীত উন্নত মানদণ্ডৰ বিভিন্ন প্ৰকাৰৰ মূল্যৱান গছপুলি, ফল ফুলৰ পুলি, চাহপুলি, তামোল, নাৰিকল, মোমাই তামুলী, ভোট জলকীয়াকে ধৰি প্ৰায়বোৰ পুলিয়েই ইয়াত পোৱা যায়। আফজলে নাৰ্চাৰীখনত নিজ হাতে কামে জড়িত হৈ ইয়াৰ দ্বাৰা লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। গুৱাহাটী কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰত নাৰ্চাৰীৰ বিষয়ে প্ৰশিক্ষণপ্ৰাপ্ত আফজলৰে তেওঁৰ নাৰ্চাৰীখনক অঞ্চলটোৰ এক পৰিচিত নাৰ্চাৰী হিচাপে গঢ় দিবলৈ সক্ষম হৈছে। নাৰ্চাৰীখনৰ পৰা বছৰি তেওঁ 5 লাখ টকা উপাৰ্জন কৰে। উল্লেখযোগ্য যে আফজলৰ নাৰ্চাৰীখনৰ নাম মোমাই তামুলী হিচাপে নামাকৰণ কৰিছিল বিশিষ্ট সাংবাদিক অলীক ফুকনে। নাৰ্চাৰীখনত
বিগত কেইবছৰ পূৰ্বে পৰিদৰ্শন কৰি ইয়াৰ পৰিৱেশ দেখি অভিভূত হোৱাৰ লগতে মোমাই তামুলী পুলিৰ বাবে নাৰ্চাৰীখনৰ নাম মোমাই তামুলী হিচাপে নামাকৰণ কৰিছিল। আফজলৰ মোমাই তামুলী নাৰ্চাৰীয়ে বৃহত্তৰ অঞ্চলটোত এক সুকীয়া স্থান দখল কৰিছে। মোমাই তামুলী নাৰ্চাৰীৰ বিভিন্ন ধানৰ পুলি শোণিতপুৰ, ওদালগুৰি, দৰং, বিশ্বনাথ আদি জিলাসমূহলৈও যায় বুলি জানিবলৈ দিছে। মোহাম্মদ আফজালুৰ ৰহমান, মোৰ ঘৰ শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ পলাশবস্তি পথাৰ গাঁৱৰ বাসিন্দা মই 2004 চনত এই নাৰ্চাৰী ব্যৱসায়ৰ লগত জড়িত হ'লোঁ। যেতিয়া মই কোনো চাকৰি বাকৰি তেনেকুৱা বহুত চেষ্টা কৰিছিলোঁ যদিও পোৱা নাই। তাৰপিছত মই খুব কম টকাৰে, কেৱল মাত্ৰ প্ৰথম অৱস্থাত 10,000 টকাৰে মই এই নাৰ্চাৰী ব্যৱসায় আৰম্ভ কৰিছিলোঁ 2004 চনত। বৰ্তমানলৈকে আপোনালোকে দেখিছে এই নাৰ্চাৰীত প্ৰায় লকডাউনৰ আগত প্ৰায় 14-15জন মানুহে কাম কৰিছিলে, এতিয়াও কৰি আছে 5-6 জনে। আৰু এই নাৰ্চাৰীত বিশেষকৈ আপোনাৰ হৰ্টিকালচাৰৰ যে চিডলেছ লিচি, বম্বেয়া লিচি, তেজপুৰ লিচি, এইবিলাক বিভিন্ন ভাল ধৰণৰ লেচু পুলি পোৱা যায়। নাৰ্চাৰী ব্যৱসায়ত যুৱকজনে বছৰি 5 লাখ টকা উপাৰ্জন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ইয়াত 20 জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে। চৰকাৰী চাকৰিৰ আশাত বহি নাথাকি নাৰ্চাৰী ব্যৱসায়ত লাভৰ মুখ দেখিছে যুৱকজনে। কৰ্মসংস্থাপনৰ বাবে হাহাকাৰ কৰা বহু যুৱক যুৱতীৰ বাবে এই যুৱকজন এতিয়া আদৰ্শস্বৰূপ হৈ উঠিছে। নাৰ্চাৰীৰ ব্যৱসায় সম্প্ৰতি এক লাভজনক ব্যৱসায় বুলি উল্লেখ কৰে আফজলৰে। ইপিনে কোভিড পৰিস্থিতিয়ে নাৰ্চাৰী ব্যৱসায়তো প্ৰভাৱ পেলাইছে বুলি যুৱকজনে জানিবলৈ দিয়ে। কোভিড পৰিস্থিতিৰ বাবে উপাৰ্জনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছে যদিও হতাশ নহৈ উদ্যমেৰে নাৰ্চাৰী ব্যৱসায়ত নিয়োজিত হৈছে আফজলৰ ৰহমান। দৰঙৰ সদৰ মঙলদৈত স্থাপন হ'ব কৃষি বিজ্ঞান কেন্দ্ৰ। দেওবাৰে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উপাচাৰ্য ডক্টৰ বিদ্যুৎ চন্দন ডেকাই দৰং জিলাৰ গেলাইডিঙি গাঁৱত কৃষি বিজ্ঞান কেন্দ্ৰৰ বাবে আবণ্টিত ভূমি পৰিদৰ্শন কৰে। কৃষি বিজ্ঞান কেন্দ্ৰৰ বাবে আবণ্টিত ৭৫ বিঘা ভূমিৰ সৰজমিন তদন্তৰ বাবে উপস্থিত হয় উপাচাৰ্যগৰাকী। উল্লেখযোগ্য যে এই ভূমি 2006 চনতেই কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ নামত আবণ্টন দিয়া হৈছিল যদিও বিভিন্ন কাৰণত আজি কুপতি সেই মাটিখিনিত কৃষি বিজ্ঞান কেন্দ্ৰই কাম আৰম্ভ কৰাত বাধাপ্ৰাপ্ত হৈ আহিছিল আৰু মঙলদৈ চহৰৰ ভাড়াঘৰৰ পৰাই কাম কাজসমূহ চলাই আছিল। কিন্তু বৰ্তমান স্থানীয় ৰাইজ, প্ৰশাসন আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াসকলৰ সদিচ্ছা আৰু প্ৰচেষ্টাৰ বাবে এই সমস্যাটো সমাধা হোৱাৰ পথত। যিহেতু ইয়াতে অসম চৰকাৰে ইতিমধ্যে আমাক মাটিৰ আবণ্টন দিছে, চৰকাৰী ভূমি 100 বিঘাৰ ওপৰত চৰকাৰী ভূমি ইয়াত আছে। এই ভূমিখিনি আবণ্টন যিহেতু দিছে, আমি ইয়াত পুৰণা ICDSৰ প্ৰজেক্টৰ ঘৰ কিছুমান আছে, এইবিলাক ঘৰে অলপ মেৰামতি কৰি পেলাই অতি সোনকালে আমি আমাৰ কেবিকেটো ভাড়াঘৰত আছে, তাৰ পৰা আমি ইয়াত স্থানান্তৰ কৰিবৰ কাৰণে সৰজমিন তদন্তৰ কৰিবৰ কাৰণে মই ইয়ালৈ আহিছোঁ। উপাচাৰ্যগৰাকীক সংগ দিয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ বিভাগৰ সঞ্চালক ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক, কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ মুৰব্বী ডক্টৰ আব্দুল হাফিজ, কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ পাম পৰিচালক হেঙুল জ্যোতি খালৈ, কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ অন্যান্য বিষয়ববীয়াসকল, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভৱেশ কাকতি তথা গেলাইডিঙি গাঁৱৰ গাঁও উন্নয়ন সমিতিৰ বিষয়ববীয়াসকলে কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপনৰ কাম কাজ আগবঢ়াত আনন্দিত হৈ উঠে স্থানীয় কৃষকসকল। আমাৰ মঙলদৈৰ এই গেলাইডিঙি গাঁৱৰ এই যিখন গৌচাৰণীয়া পথাৰ, ইয়াতে কৃষি বিজ্ঞান কেন্দ্ৰ এটা স্থাপন হ'ব আৰু এই কৃষি বিজ্ঞান কেন্দ্ৰটোৰ যিখিনি মাটি চৰকাৰে আবণ্টন দিছে, মাটিখিনি পৰ্যবেক্ষণ কৰাৰ কাৰণে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আমাৰ শ্ৰী
বিদ্যুৎ ডেকা ছাৰ আহিছে আৰু তেখেতৰ উপস্থিতিত আমি নিশ্চয় আনন্দিত হৈছোঁ আৰু আমি আশা কৰিম যে এই কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ কৃষি প্ৰধান অঞ্চলটোৰ লগতে জিলাখনৰ কৃষি ক্ষেত্ৰত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মানে যথেষ্ট সহায়ক হ'ব। মায়ঙৰ কাছশিলাত শিহুৰ জলকেলি। মায়ঙৰ পকৰীয়া বিল আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলী এই কাছশিলা। এই কাছশিলাতেই উপলব্ধ বিলুপ্তপ্ৰায় স্তন্যপায়ী প্ৰাণী শিহু অৰ্থাৎ ডলফিন। ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণীৰ লগতে অসমৰ জলচৰ প্ৰাণী হিচাপে স্বীকৃত এই বিলুপ্তপ্ৰায় শিহুক সংৰক্ষণৰ বাবে ওলাই আহিছে এজাক তৰুণ তৰুণী। পবিতৰা ইকো টুৰিজিম ডেভেলপমেণ্ট ছ'চাইটি নামৰ সংস্থাটোৰ জৰিয়তে শিশু সংৰক্ষণৰ লগতে স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে এই যুৱক যুৱতীসকলে। আমি এটাই বিচাৰোঁ, চৰকাৰক আমি এটাই অনুৰোধ বা আমি তেওঁলোকৰ পৰা এটা সহায় বিচাৰোঁ যে যাতে এই অঞ্চল যাতে পৰ্যটন দিশত বা পৰ্যটন মানচিত্ৰত যাতে সুন্দৰভাৱে যাতে এটা ভাল যাতে পদক্ষেপ লয় আৰু তেওঁলোকক আমি সহায় বিচাৰিছোঁ। আৰু লগতে আৰু যিটো বস্তু নেকি আপোনাৰ ক'ব গ'লে আমাৰ পবিতৰাত যে নদী শিশু যে পোৱা যায় তাৰ কোনো ৰেকৰ্ড নাই আৰু সেইটো আমি কেইবাবছৰৰ পৰা আমি লাগি আজি এটা আৰু ভাল হৈছে যে আমি যোৱাবাৰতকৈ এতিয়া ইয়াৰ সংখ্যা আমি বাঢ়িছে। অসমৰ এই দুষ্প্ৰাপ্য শিহুৰ প্ৰজাতিটো ভাৰতৰ লগতে কেৱল বাংলাদেশ আৰু নেপালতহে দেখা পোৱা যায়। শিহুক কেন্দ্ৰ কৰি পবিতৰাৰ লগতে অসম পৰ্যটনৰ মানচিত্ৰত এক নতুন সংযোজন হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে মায়ঙৰ কাছশিলা। কিন্তু বিগত কেইবাবছৰ ধৰি স্থানীয় উদ্যমী যুৱক যুৱতীসকলে শিশু সংৰক্ষণৰ লগতে এই স্থানক পৰ্যটনথলী হিচাপে গঢ় দিয়াৰ চেষ্টা চলাই আহিছে যদিও সন্মুখীন হৈছে বহু সমস্যাৰ। শিশু সংৰক্ষণৰ কাৰণে আমি প্ৰায় 4-5 বছৰ ধৰি কাম কৰি আছোঁ। আমাৰ লগত বেলেগ কিছুমান অৰ্গেনাইজেশ্যনত আমাক সহায় কৰি আছে। অঞ্চলটো চাফ চিকুণ বা পৰ্যটক আহিলে কেনেদৰে ক'ত ব্যৱস্থা হ'ব, বিশেষ ক'ত বহিব বা কেনেকৈ চাব, অকণমান গাইড, সেই গোটেইখিনি কাম আমি কৰি আছোঁ। আমাৰ যিটো অৰ্গেনাইজেশ্যন আছে, অৰ্গেনাইজেশ্যনৰ থ্ৰুদি আমি এই স্থানটোক আচলতে পৰ্যটকৰ এক সুন্দৰ স্থলী হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है माइथन, फ्लेक्सिबल माइथन, बड़ा समझदार, निर्माणर मानदंड माइथन। নিউজ 18 বিশেষ আগবঢ়াইছে